দূৰদৰ্শনৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। এটা বিশেষ সাক্ষাৎকাৰৰ মাজলৈ আপোনাক লৈ আহিব বিচাৰিছোঁ আৰু সেই সাক্ষাৎকাৰটোত তেখেতৰ কথা পাতিম যিগৰাকী যথেষ্ট বেছি দায়িত্বশীল হোৱাৰ পাছতো তেওঁ দায়িত্ব পাহৰে। বহু সময়তে তেখেতৰ বাবে এতিয়া দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। হয়, আমি আজি আপোনাক এক্সক্লুচিভ ইণ্টাৰভিউ দেখুৱাব বিচাৰিছোঁ উইথ দ্য হেলমেট। হয়, মোৰ পোনপটীয়া প্ৰশ্ন তেওঁলৈ থাকিব, এই যে দুৰ্ঘটনাত ইমানবোৰকৈ পতিত হৈ থাকে হেলমেট, আপুনি সেইখিনি সময়ত কিয় ঘৰত থাকে, আগবাঢ়ি কিয় নাযায়, আপুনি তেওঁলোকৰ লগত যাবলৈ কিয় পাহৰে, আপোনাৰ ৰেছপঞ্চিবিলিটি আছেনে নাই? আপুনি বহু সময়ত, আমাৰ প্ৰশ্নৰ তেওঁ উত্তৰ পৰৱৰ্তী সময়ত দিবই লাগিব, আপুনি বহু সময়ত মালিকৰ সৈতে নাযায়, আৰোহীৰ সৈতে নাযায়, কিহৰ বাবে? আৰু এইটো প্ৰশ্নৰ উত্তৰো আমি বিচাৰিম। ভুল আপোনাৰ, আৰু সেই ভুলৰ কাৰণে প্ৰাণ হেৰুৱাব লগা হয় কিন্তু ৰাইডাৰগৰাকীয়ে, তাত বহি থকা ব্যক্তিগৰাকীয়ে। ইয়াৰ কাৰণ কি? ইমানবোৰ দুখ হোৱাৰ পাছতো আপুনি কিহৰ বাবে মৌন? আপুনি মাত দিব লাগিব। এওঁ কিন্তু নামাতে, এওঁ মৌন, এওঁ নুবুজে, এওঁ ক'ব নোৱাৰে, এওঁ নুশুনে। কিন্তু আপুনিতো জানে, আপুনিতো শুনে, আপুনিতো বুজে,